মসজিদের বাক্সা চোর করে বাকি 9,63,000 টাকার কাম 2 লাখ টাকা করছে কোন পাগল তো সেরা পাগল মোক 3 লাখ টাকা দি 6 লাখ টাকা করছে তো এটা বস্তু এইটা চাইলে আপোনালোকে চালে ঠিকাদাৰৰ দম চা চিৰি মানুহ যাবা দিয়ে চিৰি মানুহ যাবা দি জবকা নলকে 100 টকা দে মোৰ কোনে জবকাটোৰ পইচা উলাই খাইছে তাৰ জবকাটো কাটি দিছে ইহঁত কত জবকাত কাটা যোৱা জবকাত পৰি আছে এইটো এইজন মেম্বৰ দুৰ্নীতিগ্ৰস্ত মেম্বৰ আব্দুল হাই আৰু আতিকুৰ ৰহমান দুইজনে আগতে এটা কাম কৰিছে আমাৰ ঈদগাহৰ 9 লাখ কিবা আপোনাৰ মোক ফলাখন আছে আপোনাৰ হোৱাটছএপত দিম 9,63,000 নে কিমান আছে তাতো 2 লাখ মান টকাত কামটো সেটেলমেন্ট কৰি দিছে তাতো সেটেলমেন্ট কৰি কেনে কি কৈছে ফলাখন লগাইছে বাহৰ বিনে পাব্লিকে পঢ়িব নোৱাৰে বাহে পঢ়িব পাৰে কিন্তু আপুনি যাওঁতে ফলাখন ঈদগাহৰ ফলাখন লৈ যাব পাৰে মানে চাৰো পিনে ইহঁতে দুৰ্নীতি কৰি আছে যেতিয়াৰ পৰা তেওঁ আব্দুল হাই মেম্বৰ হৈছে কাৰোবাক ঘৰ দিছে 10,000 টকা কমিশ্যন লৈছে মোৰ ফাদাৰক ঘৰ দিছে বিশেষকে 10,000 কমিশ্যন লৈছে এনেকে 420 অলৰেডি আব্দুল হাই কৰি আছে চেন কেবল ঘৰলৈকে লৈ যোৱা হৈছে ইয়াৰ ৰাইজৰ চেন কেবল এনেকা চিষ্টেম চলি আছে মোৰ ঘৰত ফোন গৈছে যাই কেনে কৈছে যে আৰটিএ উঠাব দি নহলে কিন্তু তাৰ কথা বেয়া আছে এনেকে কৈছে তো হৈছে কি এইটো কাম আপোনাৰ এষ্টিমেটটো 6,47,597 টকা কামটো মিনিমাম ধৰ আপোনাৰ টোটেল লগাই কিনে 8 দিন মানত কামটো খতম হৈছে ইহঁতে টোটেলি ফলছ ফটো মাৰি মাৰি এজন আহে তেওঁ হানিফুৰ ৰহমান নেকি তাৰ তেওঁ আহি কেনে মানে টোটেলি সদায় ফলছ ভিডিঅ' ফটো লৈ কেনে ইয়াৰ পৰা জব কাৰ্ড হোল্ডাৰৰ ফলছ ভিডিঅ' ফটো লৈ কেনে বিলগিলাক পাছ কৰা হৈছে অলৰেডি মই একবাৰ আৰটিএ মাৰি তথ্যখিনি জানি লোৱাত ইয়াত আহিল 3,04,000 টকাৰ মানে ইহঁতে অলৰেডি আগতে আধা কামতে পাছ কৰি আনিছে বাকীখিনি ৰৈ গ'ল বাকীখিনি এতিয়া 40% মান ওলালে এতিয়া কিমান ওলালে গম পোৱা নাই কিন্তু তাৰ মধ্যে ইতিমধ্যে মোৰ ঘৰতো ফোন কৰিছে মই আৰটিএ মাৰাৰ কাৰণে যে তাক ভালকৈ থাকিব দিবি কিন্তু তাক ভিতৰত সোমাই দিম কামটো কেনেকৈ কৰিব লগা আছে ঠিকাদাৰে জানে কিন্তু আমি সদায় ফলছ ভিডিঅ' ফটো দেখা পাইছোঁ সদায় ফলছ কামটো হৈছে না হোৱা নাই আপোনালোকৰ ভালকৈ আমাৰ হিচাপত ভালকৈ হোৱা নাই নিজৰ ঠিকাদাৰৰ নিজৰ আগৰখিনি ডাঙৰকৈ হৈছে সিখিনি ঠিকাদাৰে পালি ঘৰত ঠিক নিছি ঠিকাদাৰ আমাৰ যে মেম্বৰ ভাইটি আব্দুল হাই ৰাস্তাটোত মাটি সদায় মানে কমফালে আগতে কমপ্লেইন দিয়া গৈছে মাটি পেলাব লাগে এতিয়া আমাৰ আগত ৰিপৰ্ট আহিল ৰিপৰ্ট অহাৰ পাছত মাটি পেলাম বুলি দেখি দি গ'ল এক্স মেম্বাৰক ধুনীয়াকৈ আমি দেখা দিছোঁ ক'ত মাটি লাগে পেলাম বুলি কৈছে পেলাম বুলি ক'ত মাটি পেলোৱা নাই আজি ফটো তুলিবত আমি ৰাইজে ধৰিলোঁ ৰাইজে ধৰাৰ পিছত কাজিয়াৰ সৃষ্টি কৰিলে মানে যিজন আতিকুৰ ৰহমান বুলি ক'লে তেওঁৰ ৱাইফ ভাই আমাক যা তা কথা ক'লে গালি পাৰিলে গালি পৰাৰ পিছত সিহঁতে বৰডাকা আহিল বৰডাকাই টাকান লৈ আহিছে মোক মাৰিবৰ কাৰণে মোক টানি কিনে চলাই চিৰি পেলাইছে এইটো বৰডাকা আহি মোক চলাই চিৰি পেলাইছে টাকান লৈ আহিছে মোক ক'ব বোলে মাৰে বোলে কি নাম বুবুল আলি লিখা নাম কি নাজানো পিংকু আতিকুৰ ৰহমানৰ ডাঙৰ ভাইক বুবুল মোক মাৰিবৰ কাৰণে খেদি আহিছে টাকান লৈ আহিছে ঘৰৰ ৰাস্তাটো মাটি পেলোৱাৰ কথা কোৱাৰ কাৰণে কামখিনি কোৱাৰ কাৰণে মাৰিব কামটো কি ভাল হৈছে না ঠিক হৈছে আমাৰ ৰাইজৰ মতে হোৱা নাই গাড়ী ওলাব নোৱাৰি এখন গাড়ী থ'লে এখন গাড়ী থ'ব জেগা নাই আগতে ৰাস্তাত গাড়ী থ'ব পৰা জেগা আছিল এতিয়া চাইটোত মাটি কম দিছে আৰু পানী যোৱাৰ ব্যৱস্থাটো লাগিব পানী যোৱাৰ ব্যৱস্থাটো লাগিব কিন্তু সেইখিনি অলপমান ডাউন কৰি দিলে চবৰে সুবিধাটো হৈ যায় কিন্তু তাৰ ভিতৰত মাটিটো কম হৈ আছে লাগাতকৈ কম হৈ আছে মাটিটো আমাৰ ৰাইজৰ কোনো সিদ্ধ হোৱা নাই কাম হ'ল আচ্ছা এওঁলোকে ঠিকাদাৰৰ কথা কৈছে জব কাৰ্ডটো MG এণ্ডাৰ কামত কোনো ঠিকাদাৰ নাথাকে জাষ্ট মনিটৰিং কৰাৰ কাৰণে 2-1জন থাকে কামটো আমাৰ মনিটৰিঙত হৈ আছে জব কাৰ্ড হোল্ডাৰবিলাকক যে তেওঁ কৈ আছে ফলছ ফটো তোলা এইটো আপুনি তথ্য গমেই পাব যেতিয়া জব কাৰ্ডৰ ডিমাণ্ডত প্ৰত্যেক দিন আজিকালি 2বাৰ হৈছে প্ৰত্যেক দিন আবেলি একবাৰ ৰাতিপুৱা একবাৰ পিছবেলা একবাৰ ফটো জিঅ'টেক কৰিব লাগে জিআৰ আছে জিঅ'টেক কৰে যিহেতু কামটো ঠিকা কি কয় ট্ৰেক্টৰেৰে মাটি পেলোৱা হয় জব কাৰ্ড হোল্ডাৰখিনি এটেণ্ডেঞ্চটো দেখুৱাব লাগে সেই হিচাপে 6 দিন কৰি 6 দিন কৰে আকৌ পিছত গেপ হয় আকৌ 6 দিন এনেকুৱাকৈ জিঅ'টেক হৈ আছে 6,47,000 ৰাস্তাটো এষ্টিমেটত মাটি অকল আছে চেন গেবেলৰ কোনো হেৰি নাথাকে যিহেতু ফাৰ্ম বাৰ কিন্তু যিহেতু ৰাস্তা তাৰ পৰাই মেনেজ কৰি চেন গেবেলটো দিব লগা হয় আমি নিজে দিওঁ তাৰ মনিটৰিং কমিটিয়ে নিজে দিয়ে এইখিনিয়ে কথা ইয়াত আপত্তি কি দু চাইডে বিডিও ছাৰৰ হেৰি মতে পানী যোৱাৰ কাৰণে ৰাখিব লাগে দু চাইড অলপ গেপ ৰখা হৈছিল তেওঁলোকে কৈছে যে গেপটো মাৰি দিব লাগে এইখিনিত আৰু মেইনলি দুটা চাইড অলপ তাৰপিছত কি হ'ল গেপটো মাৰি দিয়াৰ কাৰণে মাটি পেলোৱা হ'ল ৰিচেণ্ট তাৰমানে বালা মাটি এইকেইদিনটো জানে পথাৰত একেবাৰে পানী বা নদীটো মাটি নাই গতিকে বালা মাটিৰ কাৰণে ষ্টপ কৰি দি অকণমান ৰোড শ্ব'ত ওলালে ভাল মাটি পেলাই এই গেপটো মাৰি দিম বুলি কোৱা হ'ল সেই হৈছে ছেকেণ্ড যে আজি মানে কি 6 দিনত ডিমাণ্ড মাৰিলে জিআৰ আছে
তাৰে 5 দিন অলৰেডি জিউটেক হ'ল আজি লাষ্ট জিউটেক আছিল 6 নম্বৰ দিন গতিকে এইটো কৰিব আনতে মানুহ এই এওঁলোকৰ মতে পইচাবিলাক গোটেই গুচি গ'ল একদিন যদি 6 দিনো জিউটেক কৰে জব কাৰ্ড হোল্ডাৰে 30 জনৰ একদিনত 152 ইনটু মোটামুটি 7,000 মান টকা 6 দিনত আহে গতিকে এই হিচাপত সেই আজি 6 দিনত যদি কমপ্লিট হয় এইটো এমএছ কৰি বিল মাৰালৈ 7,000 মান 7,500 মান কামটো কোনে কৰিছে যদি কামটো আমি মনিটৰিং কমিটি এক্স মেম্বাৰ মই আছিলোঁ কি নাম আপোনাৰ মোৰ নাম আতিকুৰ ৰহমান এক্স মেম্বাৰৰ নাম কি এক্স আব্দুল হাই